এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 7ৰ ছ'চিয়েল সায়েন্সৰ 22 নম্বৰ লেসনটো। লেসনটোৰ নাম হৈছে নাগৰিক আৰু নাগৰিকত্ব। ইয়াৰ 1 নম্বৰৰ প্ৰথম প্ৰশ্নটো আমাক দিছে নাগৰিক শব্দৰ অৰ্থ কি? আমি উত্তৰটোত লিখিছোঁ যে যি ব্যক্তিয়ে এখন দেশত স্থায়ীভাৱে বসবাস কৰি সেই দেশৰ সকলো অধিকাৰ ভোগ কৰে তেনে ব্যক্তিক নাগৰিক বোলে। ইয়াৰ পিছত আমাক খ নম্বৰটোত দিছে যে বিদেশী মানে কি? আমি ইয়াত উত্তৰটো লিখিছোঁ যে যেতিয়া কোনো ব্যক্তিয়ে আন কোনো ৰাষ্ট্ৰত থাকি সেই ৰাষ্ট্ৰৰ পৌৰ অধিকাৰ লাভ কৰে তেনে ব্যক্তিক বিদেশী বোলে। মানে বিদেশলৈ গুচি যায় তেওঁলোককে বিদেশী বুলি কয়। তাৰপিছত গটোত আমাক দিছে নাগৰিকে দেশৰ কি কি অধিকাৰ ভোগ কৰিব পাৰে। ইয়াৰ উত্তৰটো আমি লিখিছোঁ যে নাগৰিকসকলে বা নাগৰিকে দেশৰ পৌৰ আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰে। ইয়াৰ পিছত আমাক ঘটোত দিছে কোন চনত ছিকিম ভাৰতৰ লগত চামিল হয়। ইয়াৰ উত্তৰটো হৈছে 1975 চনত। ইয়াৰ পিছত আমাক 2 নম্বৰখিনি দিছে উত্তৰ লিখা। ইয়াৰ প্ৰথম প্ৰশ্নটোত আমাক দিছে যে এজন বিদেশীয়ে ভাৰতত নাগৰিকত্ব কেনেদৰে লাভ কৰিব পাৰি। উত্তৰটোত আমি লিখিম যে এজন বিদেশীয়ে ভাৰতৰ নাগৰিকত্ব দেশীয়কৰণ পদ্ধতিৰে লাভ কৰিব পাৰি। ইয়াৰ পিছত আমাক খটোত দিছে পৌৰ অধিকাৰসমূহ কি কি? উত্তৰটোত আমি লিখিছোঁ যে পৌৰ অধিকাৰসমূহ হ'ল জীৱন ৰক্ষাৰ অধিকাৰ, মতামত প্ৰকাশৰ অধিকাৰ, ব্যক্তিগত স্বাধীনতা অধিকাৰ, শিক্ষা অধিকাৰ আদি। ইয়াৰ পিছত আমাক গটোত দিছে এজন নাগৰিক কেনেকৈ নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব পাৰে। ইয়াৰ উত্তৰটোত আমি লিখিম যে ৰাষ্ট্ৰ বিৰোধ কৰিলে এজন নাগৰিক নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব পাৰে। ৰাষ্ট্ৰ বিৰোধী মানে দেশদ্ৰোহী। ইয়াৰ পিছত আমাক 3 নম্বৰটোত দিছে খালী ঠাই পূৰণ কৰা। প্ৰথমটোত আমাক দিছে বিদেশীসকলে আমি দেশটোত লিখিলোঁ যে ৰাজনৈতিক অধিকাৰ ভোগ কৰিব নোৱাৰে। তাৰপিছত খটোত আমি লিখিছোঁ যে আমাৰ দেশৰ ভাৰতত এজন ব্যক্তিয়ে 18 বছৰ বয়সত ভোটাধিকাৰ লাভ কৰে। তাৰপিছত গটো দিছে ছিকিমৰ জনসাধাৰণে ৰাজ্য ক্ষেত্ৰৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। অৰ্থাৎ এইটো ক'ব গৈছে যে ছিকিম যোনখন আছিলে সেইখন ভাৰতৰ ৰাজ্য হোৱাৰ কাৰণে তেওঁলোকে ভোট দিব পাৰে। ইয়াৰ পিছত আমাক 4 নম্বৰখিনিত দিছে শুদ্ধ উত্তৰটো বাছি উলিয়াত। প্ৰথম প্ৰশ্নটোত আমাক দিছে এজন বিদেশীয়ে পৌৰ অধিকাৰ / ৰাজনৈতিক অধিকাৰ লাভ কৰে। ইয়াৰ ভিতৰত হ'ব পৌৰ অধিকাৰ, কাৰণ ৰাজনৈতিক অধিকাৰ লাভ কৰিব হ'লে মানুহজন স্বদেশী হ'ব লাগিব, বিদেশী হ'লে নহ'ব। ইয়াৰ পিছত আমাক খটোত দিছে এজন নাগৰিকে দেশৰ হকে কাম কৰিলে ৰাষ্ট্ৰ বিৰোধী কাম কৰিলে নাগৰিকত্ব বিলোপ হ'ব পাৰে। ইয়াৰ উত্তৰটো হৈছে ৰাষ্ট্ৰ বিৰোধী কাম কৰিলে। ইয়াৰ পিছত গটোত আমাক দিছে দেশৰ নাগৰিকে নিজৰ দেশৰ প্ৰতি আনুগত্য প্ৰকাশ নকৰে, আনুগত্য প্ৰকাশ কৰে কাৰণ নিজৰ দেশৰ প্ৰতি ভাল পোৱা সেইবোৰ আমাৰ প্ৰকাশ কৰোঁ আমি সেইটো। ইয়াৰ পিছত ঘটোত দিছে কোনো এজন ব্যক্তি নিজৰ দেশৰ পৰা অন্য দেশলৈ গুচি গ'লে তেওঁক তাত নাগৰিক বিদেশী বোলা হয়। এইটো বেলেগ দেশলৈ গুচি গ'লে সদায় বিদেশী বুলিয়ে ক'ব। এই ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে যদি ছাবস্ক্ৰাইব কৰিবা আৰু নেক্সট কোনটো লেসন লাগিব কমেণ্ট কৰি জনাবা।